মোর নাম মতিউর রহমান। মোর স্ত্রী আছিল মলিনা বিবি, মধুসলমারি জিপির ইউনিট মেম্বার, 94 নং মধুসলমারি 4 নম্বর ইউনিটের জিপি মেম্বার হিসাবত প্রতিদ্বন্দ্বিতা কৰিছিল। যোৱাকালি ইলেকশ্যন আছিল, যোৱা 7 তাৰিখত। ইলেকশ্যনত থাকি আৰম্ভ কৰি যিজন আৰু এজন বিৰোধী পাৰ্টি আমাৰ, সেও ইলেকশ্যন খেলা নাছিলে। সিহঁতৰ নাম ইনুছ আলী, আলী হুছেইন, হৰপত আলী, ইকৰামুল, ইমদাদুল, মাইনুল হক, মহিজুৰ আলী আৰু বেলেগ বেলেগ সিহঁতৰ অনেক লোক। সিহঁতৰ কালিৰ পৰা আমাৰ লগত মানে মাৰামাৰি কৰিবলৈ, আমাক জিতিবলৈ নিদিবে, ইলেকশ্যন খেলিবলৈ নিদিবে। সিহঁতৰ মানে মই আকৌ দুবাৰ মানে ইউনিট মেম্বাৰ আছিলোঁ। মানে ইহঁতে মানে মোৰ ওপৰত এনেকুৱা আক্ষেপ কৰি আছে, মোক ইলেকশ্যন খেলিব নিদিব। মই জিকিলে সিহঁতৰ বিৰাট অসুবিধা হয় নেকি, সেইকাৰণে মোক ইলেকশ্যন খেলিব নিদিয়ে। সিহঁতে মোৰ ঘৰত পৰা মাৰপিট কৰি, যোৱাকালি মোক এনেকুৱা মাৰপিট কৰিছিল। আজি আৰু পুৱাতে সিহঁতৰ ঘৰত বেলেগ বেলেগ মানুহ আহি মোৰ এটা ল'ৰাক মাৰি পেলালে। মোৰ ল'ৰাটোৰ নাম মফিদুল ইছলাম আৰু এটা মোৰ সৰু ভাই হাছিনুৰ আলী আৰু ৰবি শেখ খাতুন। বেলেগ বেলেগ আরো অনেক আহত হয়েছে। মারপিট করে মাথা টাথা ভাঙি দিয়েছে, মোর কোমরের টাঙে ফেলে দিয়েছিল। আজি প্রথমতে আলী হোসেন এতে কাজী এখন বহুত আগবাড়ি আনিলে। এ তো কই আছে তুই কোন, তো কেলে ভোট দিব লাগে। এই মানে গাঁৱৰ মানে তা গাঁৱৰ বিরাট লিডার হয়। আলী হোসেন কোন হয়? আলী হোসেন গাঁৱৰ লিডার। গাঁওখন কিনি লৈছে সিহঁতে, নাইদৰ গাঁওখন সিহঁতৰ দেউতাকৰ গাঁও নেকি। এই আলী হোসেন আৰু হৰপত আলী, ইনুছ আলী সিহঁতে মোৰ ঘৰত আহি মোৰ ল'ৰাৰ ভাই ভনীক সিহঁতে সকলোকে মাৰপিট কৰি মোৰ ঘৰত গৈ মাৰিছে না বাহিৰত ৰাস্তাতে, মোৰ ঘৰৰ ওচৰতে পঞ্চায়ত ৰাস্তাৰ ওপৰত এনেকুৱা মাৰপিট। এতিয়ালৈকে মোৰ ঘৰত ঢেলা ঢেলি কৰি আছে আৰু কেতিয়াবা মানুহ মাৰিব নেকি বুজা নাই। এই পঞ্চায়ত খেলিবই নিদিয়ে সিহঁতে। কালিৰ পৰা মানে নমিনেশ্যন চাবমিট কৰাৰ অবধি সিহঁতে মোৰ লগত মাৰিবলৈ আক্ষেপ কৰি আছে। আজি মাৰামাৰিখন কৰি ললে, সিহঁতে মোক মাৰিলে। সিহঁতে মানে বিৰাট গোটাই গাঁও পইচা পাতি দি ৰাতাৰাতি ভোট কিনি লয়। আৰু মই মানে কালি যে ভোট কেন্দ্ৰত ভোট হৈছিল, ভোট কেন্দ্ৰ আছিল 2479 নং শরীতুল্লাহ ব্যাপারী LP স্কুল। এই ভোট কেন্দ্ৰত সিহঁতে মোৰ ওচৰত বহুত মাৰপিট কৰাবলৈ আক্ষেপ কৰি আছিলে। মোৰ ল'ৰা ছোৱালীক এটা মানে ভোট দিব গেলে সিহঁতে ধাক্কা ধাক্কি মাৰপিট কৰি থাকে বুলি। মই ৱাইফ হয় প্ৰাৰ্থী, সিহঁতৰ নাম আছিল মলিনা বিবি। আমাৰ ছবিটো আছিল টেম্পু গাড়ী। সিহঁতৰ কোনো প্ৰাৰ্থী নহয়, সিহঁতৰ ল'ৰাও নহয়, ছোৱালীও নহয়। সিহঁতৰ বেলেগ এজনৰ প্ৰাৰ্থী হৈ খাটিছিল পইচা পাতি লৈ। সিহঁতৰ নাম আছিল নাজমা খাতুন আৰু তাৰ ৱাইফৰ নাম আছিল বাবলু শেখ। সিহঁতৰ লগত পইচা পাতি মোটা অংক লৈ সিহঁতে মোৰ বিৰোধত খাটি গোটাই গাঁওখন কিনি লৈছে। ৰাতাৰাতি ভাত খাব দিয়ে, গোস্ত মাংস দি খায় আৰু টকা পইচা ঘৰে ঘৰে দি মোৰ ওচৰত আক্ষেপ কৰি কৰি মোৰ ল'ৰা ছোৱালীক মাৰি শেষ কৰি দিলে। মই এইখন বিচাৰ হিমন্ত সরকারের কাছে চাও, এইখন বিচার মই এজন ভারতবর্ষের নাগরিক হও, মই চাও এইখন উচিত বিচার লাগে। মোক উচিত বিচার লাগে। মই গৌরীপুর থানার ওসি স্যারক মই মহোদয় ওসির ওচৰত মই আবেদন জনাও আৰু হিমন্ত সরকারের ওচৰত মই আবেদন জনাও, এইটো উচিত বিচার মোক দিব লাগে। কারণ মই এজন ভারতবর্ষের নাগরিক হও, মোৰো ইলেকশ্যন খেলিবলৈ মন চাই, ৰাইজে মোক চাই। যেনে ৰাইজৰ কথা মতে মই ইলেকশ্যনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মই নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছিলো। ইহঁতৰ এই কথাখিনি সহ্য নকৰাৰ কাৰণত মোৰ ওচৰত এনেকুৱা আক্ষেপ কৰি মোৰ বাৰী ঘৰ ভাঙি মোৰ ল'ৰা ছোৱালীক মাৰি মাৰি এনেকুৱা কৰিছে। মই হিমন্ত সরকারের কাছত কৰ দৰে অনুৰোধ কৰো, মোৰ এইখন বিচাৰ লাগে, মোক সুযোগ দিব লাগে। আৰু গৌৰীপুৰ থানা ওসি ছাৰৰ ওপৰত মই অনুৰোধ জনাও, মোক যাতে সুযোগ সুবিধা দি ভাল বিচার দিয়ে সুবিচার চাও। এইখানে বহুত মানুহ ঘরে ঘরে পয়সা পাতি দি কিমান গৈ মানে এইটো ৰাতি ৰাতি কৰিছে, মই তো জানা নাছিলো। আপুনি কিবা বাধা কৰিছিল নেকি? মই কিবা বাধাও কৰা নাছিলো। মই ভোটাৰৰ কাছত অনুৰোধ কৰিছো, আপুনি যোগ্য প্ৰাৰ্থী চাই ভোট দিব। তাৰ কাৰণে কালিৰ পৰা মোৰ ওপৰত আক্ষেপ কৰি আজি পুৱাতে কোনোবা মোৰ ঘুমৰিৰ পৰা উঠা নাছিলে, মোক ৰাস্তাতে ধৰি মাৰিছিল। এই কাৰণত ভাই ভনী লাঠি চুৰি বড় বড় মানে ইট পাথরি দি আঘাত করেছিল। মোর এটা ল'ৰা, তার নাম মফিদুল ইসলাম। এতো মর অবস্থা। আর মোর একটা সৰু ভাই হাছিনুর আলী, এরও অবস্থা বেলেগ খুব খারাপ। মই তাত আহত
তিনিজন আৰু মৰকত বহুত মাৰিছিল তেনেকুৱা কিন্তু অৱস্থা খুব খাৰাপ মই হিমন্ত গৌৰীপুৰ মেডিকেলত আহি উপস্থিত আছো গৌৰীপুৰ থানাৰ পৰা পঠাই দিলে মেডিকেলত আলী হুছেইন ইউনুছ আলী হৰপত আলী আৰু মহিজুৰ আলী ইকৰামুল হক ইমদাদুল হক আৰু বেলেগ বেলেগ নাম বনাই নাছিলে নাম আছিলে নাজমা খাতুন তাৰ আৰু মানে ডাঙৰ ভাই কি জানি অনেক অনেক নাম সিহঁতৰ মোৰ মনে নাছিলে তাৰ পৰা আমাক পঠাই দিলে গৌৰীপুৰ মেডিকেলত আছো এজাহার দাখিল কৰিব এতিয়া ইজাহাৰ দাখিল কৰিবলৈ আহিছো গৌৰীপুৰ থানাৰ পৰা আমাকে পঠাই দিলে গৌৰীপুৰ মেডিকেলত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।